ফ্ৰেণ্ডছ, এয়া মোৰ বন্ধুসকলে কৃষি কৰ্মত নিয়োজিত হৈছে। এয়া শাওনৰ পথাৰলৈ তেখেতসকলে কঠীয়া লৈ যাব, তাত ৰোপণ কৰিব। ফ্ৰেণ্ডছ, এয়া হ'ল আমাৰ অসমৰ কৃষি প্ৰধান যিটো ৰাজ্য। এতিয়া শাওনৰ পথাৰত খেতিৰ শেষ অৱস্থাত নিয়োজিত হৈ আছে মোৰ বন্ধুসকলে। এয়া কঠীয়া উঘালি আছে, শাওনৰ পথাৰলৈ লৈ যাব। ফ্ৰেণ্ডছ, চাওক এখেতসকলৰ শাৰীৰিক অদম্য শক্তিৰে অসমৰ খেতিপথাৰ প্ৰথমতে সেউজীয়া কৰিব, তাৰপিছত সোণালী কৰিব, তাৰপিছত অসমৰ যিটো শস্যৰ ভঁৰাল চহকী কৰিব। ফ্ৰেণ্ডছ, চাওক প্ৰখৰ ৰ'দত বন্ধুসকলে এনেকুৱা কঠীয়া উভালি আছে, পথাৰলৈ যাব। ময়ো এওঁলোকৰ লগত যাম। চাওক ফ্ৰেণ্ডছ, এয়া বন্ধু মোৰ কৃষি কৰ্মত নিয়োজিত, অনলাইন ব্যৱসায়টো কৰে, বিভিন্ন কৃষি কৰ্মত নিয়োজিত। ধান খেতিৰ উপৰিও খাৰী শস্য, ৰবি শস্য সকলো খেতিত মোৰ বন্ধু কিশোৰ বৈশ্য নিয়োজিত হৈ আছে। এখেতো মোৰ বন্ধু। চাওক আপোনাৰ নামটো ক'ব। হবিবৰ ৰহমান। ধন্যবাদ জনাইছোঁ। কৃষি কৰ্মত নিয়োজিত অসমৰ যিটো শস্যৰ ভঁৰাল এখেতে চহকী কৰিবলৈ আহিছে, মই ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটো ক'ব। বাবু কৰ্ণালীক মই ধন্যবাদ জনাইছোঁ। এখেতে অসমৰ খেতিপথাৰ প্ৰথমতে সেউজীয়া কৰিব, তাৰপিছত সোণালী কৰিব, অসমৰ শস্য পথাৰ সোণালী কৰিব, শস্যৰ ভঁৰাল চহকী কৰিব। মই ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া হ'ল নলবাৰী জিলাৰ বিলৰ পথাৰ। এটা সময়ত বিল আছিল, পাছত ই বাম হৈ খেতি পথাৰত পৰিণত হ'ল। ফ্ৰেণ্ডছ, এয়া হ'ল নলবাৰী জিলাৰ বৃহৎ বিলৰ পথাৰ। ইয়াৰে যি মাটি, এই মাটি এনেকুৱা দমোজা মাটি, য'ত এই মাটিৰে আমাৰ চৰিয়া গাঁৱৰ নিবাসী লোকসকলে এই মাটি ব্যৱহাৰ কৰি মাটিৰ বাচন তৈয়াৰ কৰে। এই মাটিৰ বহুত গুণাগুণ আছে। ফ্ৰেণ্ডছ, যিহেতু দমোজা মাটি, ই খেতিৰ কাৰণেও অত্যাধিক লাগতিয়াল বা অত্যাধিক ভাল মাটি। এনেকুৱা মাটি অসমত আমাৰ কম আছে। এয়া হ'ল নলবাৰী জিলাৰ বিলৰ পথাৰ। এই মাটিৰ এনেকুৱা গুণ আছে, য'ত এই মাটিৰে আমাৰ চৰিয়াৰ বাসিন্দাসকলে মাটিৰ বাচন তৈয়াৰ কৰে। মোৰ বন্ধু এয়া খেতি পথাৰত নিয়োজিত হৈছে,
কঠীয়া উঘালি আনিছে ফ্ৰেণ্ডছ, চাওক কঠীয়া উঘালি আনিছে। এতিয়া ৰোপণ কৰিব খেতি পথাৰত। সম্পূৰ্ণ কৃষক যদিও ব্যৱসায়িক কিশোৰ বৈশ্য মৰুৱা। এয়া চাওক ফ্ৰেণ্ডছ, কঠীয়া উঘালি আনিছে, ৰোপণ কৰিব নিজৰ খেতি পথাৰত লৈ যাই আছে ফ্ৰেণ্ডছ, চাওক। এইটো কি ধানৰ কঠীয়া? এইটো আমাৰ ৰঞ্জিত। ৰঞ্জিত ন? ৰঞ্জিত ধান ৰোপণ কৰিব। বহুত টেম্পাৰেচাৰ উষ্ণতা প্ৰয়োজন ৰঞ্জিত ধানৰ। এই শাওণৰ মাহত যিহেতু আমাৰ অসমত বহুত টেম্পাৰেচাৰ, ই বৃদ্ধি আৰু বিকাশ হোৱাত এই টেম্পাৰেচাৰে সহায় কৰিব। এয়া চাওক, অলপ দেৰি হ'ল নেকি ৰঞ্জিত ধান মানে ৰোপণ কৰাত? নাই, বৰ্তমান শেষ টাইম আৰু শেষ পৰ্যায় আৰু শাওণৰ শেষলৈকে থাকে আৰু থাকে। শালি ধানো এই সময়তে ৰুব আৰু এইটো শালিতে পৰে। ৰঞ্জিত ধানটো এতিয়া শালিয়ে হৈছে আৰু মোটামুটি ইয়াত বিঘা প্ৰায় 25 মোন হয় আৰু বিঘাত 25 মোন হয়। ধন্যবাদ জনাইছোঁ কৃষক বৈশ্যদেৱক। কৃষি কৰ্মত নিয়োজিত হৈ থাকক। অসমৰ খেতিপথাৰ প্ৰথমতে মানে সেউজীয়া কৰক, সোণালী কৰক আৰু অসমৰ শস্যৰ ভঁৰাল চহকী কৰক। মই ধন্যবাদ থাকিল আৰু শুভ কামনা থাকিল কিশোৰ বৈশ্য। ফ্ৰেণ্ডছ, এয়া মোৰ বন্ধু কিশোৰ বৈশ্য। যিহেতু এজন ভাল খেতিয়ক, মই সহায় কৰি দি আছোঁ। মই তেখেতৰ খেতি পথাৰত নামিছোঁ। তেখেতে কঠীয়া উভালিছে, মই ৰোপণ কৰাত মানে ঠাইলৈ লৈ যাই আছোঁ। ফ্ৰেণ্ডছ, এয়া চাওক, এয়া নলবাৰী জিলাৰ বিলৰ পথাৰ, কৃষি পথাৰ অঞ্চল। ফ্ৰেণ্ডছ, এয়া মোৰ বন্ধুজনে এয়া ৰোপণ কৰি আছে সোণালী হাতেৰে, সোণালী ধানৰ শস্যৰ এয়া কঠীয়া। মই ধন্যবাদ জনাইছোঁ। এখেতে অসমৰ খেতিপথাৰ চহকী কৰিবলৈ আহিছে। অসমৰ খেতিপথাৰ ফ্ৰেণ্ডছ, প্ৰথমতে সেউজীয়া কৰিব, তাৰপিছত সোণালী কৰিব, অসমৰ শস্যৰ ভঁৰাল চহকী কৰিব। মই ধন্যবাদ জনাইছোঁ। এয়া মোৰ বন্ধু।